নমস্কাৰ, মই লৈ আছোঁ আজি স্পীড, টাইম এণ্ড ডিষ্টেঞ্চৰ কেইটামান উদাহৰণ। আজিৰ ভিডিঅ'ত আমি উদাহৰণ কেইটামানে আলোচনা কৰিম। এতিয়া উদাহৰণটো কি কৈছে চোৱা, 1 নম্বৰ উদাহৰণত ইয়াতে এটা ফৰ্মুলা আছে, সেই ফৰ্মুলা আলোচনা কৰিম, লগতে উদাহৰণো ডিছকাছ কৰি যাম। ঠিক আছে? তো ইয়াতে উদাহৰণটোত কি কৈছে এইটো মন দিলে আমি গম পাম যে কোনো এটা গতিশীল বস্তুৱে যদি 10 ছেকেণ্ডত 150 মিটাৰ দূৰত্ব অতিক্ৰম কৰে, ইয়াৰ দ্ৰুতি কিমান হ'ব, স্পীড। আমি ডিএসপি যদি লওঁ, ঠিক আছে, ডিএসপি পুলিচৰ যে আছে ডিএসপি, এই ডিএসপিটো যদি লওঁ তেতিয়াহ'লে আমাৰ অনায়াসে মনত থাকিব ডিএসপি নহয় ডিএসটি যিটো হয়। ঠিক আছে, তেতিয়াহ'লে ডিষ্টেঞ্চ মানে দূৰত্ব সমান দ্ৰুতি পূৰণ সময়। ডিএসপি মনত ৰাখিলে হৈ গ'ল দূৰত্ব মানে ডিষ্টেঞ্চ সমান স্পীড টাইম। ঠিক আছে, এতিয়া আমাক কি দিছে, ছেকেণ্ড মানে টাইম দিছে 10 ছেকেণ্ড পূৰণ কিমান মিটাৰ দূৰত্ব 150 মিটাৰ সমান এছ। স্পীড উলিয়াব লাগে। দিছ ইমপ্লাইজ আমাৰ কি হ'ব, ইমপ্লাইজ মানে ইয়াতে চোৱা 0 এটা কাটি দিলে 15 আহিলে ছেকেণ্ড আহিছিলে, তেতিয়াহ'লে স্পীড আহিব 15 কিলোমিটাৰ বা 15 মিটাৰ। ঠিক আছে, যিটো অপশ্যনত দিয়া থাকিব সেইটো হ'ব এছ মানে এইটো। আচ্ছা, ছেকেণ্ড আৰু মিটাৰত আছিলে, তেতিয়াহ'লে আমি অপশ্যনত কি দিয়া থাকিব আমি সেইটোলৈ যদি যাওঁ তেতিয়াহ'লে মিটাৰ ছেকেণ্ড আহিব। ঠিক আছে, তেতিয়াহ'লে এইটো কি পাম আমি, ছেকেণ্ড সমান স্পীড দূৰত্ব দ্ৰুতি এইটো। ডিএসটি মনত ৰাখিলে হৈ যাব। আমাৰ ইয়াৰ পৰা 3টা ফৰ্মুলা ওলাব পাৰি। বি সমান এছ টি হ'লে এছ পূৰণ হৈ আছে, বি বাই এছ সমান টি আহিব, আৰু ইয়াৰ পৰা যদি আমি কি কৰোঁ বি বাই টি সমান এছ কৰিব পাৰোঁ, এইটো এটা হয় আৰু ওপৰত এটা হয়, 3টা। বি ইকুৱেলছ টু এছ টি, বি বাই এছ ইকুৱেলছ টু টি, তাৰপিছত ডি বাই টি ইকুৱেলছ টু এছ। এইটো মনত ৰাখিলে হৈ যায়, বাকীখিনি এনেও মনত হ'ব। বি মানে ডিষ্টেঞ্চ দূৰত্ব, এছ মানে স্পীড মানে দ্ৰুতি, গাড়ীৰ স্পীড কিমান আছিলে, টি মানে টাইম মানে সময়। উদাহৰণ নম্বৰ 1 হৈ গ'ল। আমি এতিয়া উদাহৰণ নম্বৰ 2 লৈ আহোঁ। ইয়াতে কি কৈছে, কোনো গতিশীল বস্তুৱে প্ৰথম 5 ছেকেণ্ডত 160 মিটাৰ আৰু পিছত 3 ছেকেণ্ডত 80 মিটাৰ যায়, তেন্তে গড় দ্ৰুতি কিমান হ'ব, গড় এভাৰেজ উলিয়াব দিছে। ওকে, এক কাম কৰা, কিমান গৈছে, প্ৰথমতে 160 মিটাৰ গৈছে, তাৰপিছত 80 মিটাৰ গৈছে, তেতিয়াহ'লে 160 যোগ 80 গোটেইটো কি হ'ব মিটাৰ, এম দি দিলোঁ। তলত ভগ্নাংশত আহি যাব কিমান মিটাৰ, প্ৰথমতে 5 ছেকেণ্ড প্লাছ কিমান ছেকেণ্ড গৈছে, এইটো 3 ছেকেণ্ড, কিমান ছেকেণ্ড মানে এছ। এইটো যদি আমি কৰি দিওঁ, ইয়াতে আমাৰ কি হ'ব, ওপৰত 160 আৰু 80 কিমান হ'ব, 240 মিটাৰ, তাৰপিছত আহিব ইয়াতে 8 ছেকেণ্ড। 8ৰে যদি আমি কাটো, 8ৰে 24 কাটিলে 8 4 গুণ 8 3 24 শূন্য, তেনেহ'লে এইটো কি হ'ব 30 মিটাৰ পাৰ ছেকেণ্ড। তেনেহ'লে ইয়াৰ এনচাৰ গড় দ্ৰুতিৰ কথা কৈছিলে, গড় দ্ৰুতি 30 মিটাৰ পাৰ ছেকেণ্ড আহে। গড় দ্ৰুতি ওলাব লাগিলে যিমানকেইটা আছে সেইকেইটাক যোগ কৰিব লাগে। ইয়াৰে সূত্ৰটো কি হ'ব লাগিব, গড় দ্ৰুতি, যেতিয়া গড় দ্ৰুতি ওলাব দিয়ে তেতিয়াহ'লে আমি যদি লওঁ ইয়াতে গড়, এই গড় দ্ৰুতি এভাৰেজ স্পীড এএছ, তেতিয়াহ'লে আমি কি ল'ম, টোটেল, ওপৰত কি ল'লোঁ আমি, টোটেল ডিষ্টেঞ্চ মানে দূৰত্ব, তলত আহিব টোটেল টাইম। ঠিক আছে, ইয়াতে দূৰত্ব আহিব, মানে অসমীয়াত লিখিলে আমি যদি লিখোঁ এভাৰেজ উলিয়াব লাগেতো, এইটো সূত্ৰটো তলত লিখি দিয়াটো বেছি ভাল, হয়নে, মনত থাকি যাব। ইয়াতে যদি লওঁ আমি গড় দ্ৰুতি
সমান কি হ'ব মুঠ দূৰত্ব তলত আহিব মুঠ সময়। ইয়াৰে সূত্ৰ হয় এইটো সূত্ৰ ব্যৱহাৰ কৰিলে আমি ইয়াৰে উত্তৰটো উলিয়াই ল'ব পাৰোঁ। এইখিনিৰ কাম হৈ গ'ল। তাৰপিছত আহোঁ 3 নম্বৰ উদাহৰণ। ইয়াতে কি কৈছে পোহৰৰ বেগ 3 পূৰণ 10ৰ পাৱাৰ 8 মিটাৰ পাৰ ছেকেণ্ড আছে। পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব আছে ইমান 1.5 পূৰণ 10ৰ পাৱাৰ 11 মিটাৰ। সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লাগে? আমাক কিহৰ কথা কৈছে? সময়ৰ কথা ইয়াতে কৈছে। সময় আমি জানো আমি সূত্ৰ দিছিলোঁ DST ডিষ্টেন্স আমাক টাইম উলিয়াব লাগে। টাইম উলিয়াব লাগিলে D/S ইকুৱেলছ টু E আৰু এইটোৱে সূত্ৰ। আমি কি কৰিম এতিয়া DST কিবা কিবি এইটো আমি তলত লিখি দিওঁ ন D equals to ST. This implies D/S equals to T. This implies D/T equals to S. এটা ফৰ্মুলা হয়। D মানে ডিষ্টেন্স দূৰত্ব। ঠিক আছে এইকেইটা এটা কি হ'ব ফৰ্মুলা নিয়ম। এইকেইটা নিয়মত আমি এতিয়া ব্যৱহাৰ কৰিম। এতিয়া আমাৰ ইয়াতে কোনটো ফৰ্মুলা বেছি ইউজ মানে কোনটো ফৰ্মুলা ইউজ হৈ আছে? এইটো এটা আৰু এইটো এটা। কোনটো হৈ আছে? সময় উলিয়াব দিছে। সময় মানে কি? এইটো ফৰ্মুলা আমি ব্যৱহাৰ কৰিম। তেতিয়াহ'লে T ইকুৱেলছ টু কি পাম? ওপৰত D বাই S। T উলিয়াব লাগে। দূৰত্ব কিমান দিয়া আছে? দুটা দূৰত্ব আছে। পোহৰৰ বেগ এইটো স্পীড আছে। স্পীডটো আমাৰ তলত আহিব 3 পূৰণ 10ৰ পাৱাৰ 8 এইটো আছিলে মিটাৰ পাৰ ছেকেণ্ড। তাৰপিছত আমাৰ কি আছে ডিষ্টেন্স কিমান দিয়া আছে? দূৰত্ব এইটো 1.5 পূৰণ 10ৰ পাৱাৰ 11 মিটাৰ ইমান দূৰত্ব দিয়া। তেতিয়াহ'লে টাইম উলিয়াব লাগে। টাইম উলিয়াব লাগিলে মিটাৰ কেঞ্চেল হ'ব আগতে 10ৰ পাৱাৰ 8 আৰু ইয়াতে 11ত কেঞ্চেল হ'লে ইয়াতে কিমান থাকিব 3 মানে 10ৰ পাৱাৰ 8 পূৰণ 10 পূৰণ 10 পূৰণ 10 তিনিটা আছিলে 8ৰ লগত যোগ 3 কৰিলে আমি 11 পাওঁ। ইয়াতে পাৱাৰ কেইটা যোগ হয় মানে কেনেকুৱা ধৰণৰ হয় বুলি ক'লে এইটো বহুত দীঘলীয়া হয়। এইটো চোৱা 10ৰ পাৱাৰ 11 মানে 10 11টা পূৰণ হৈছে 10 পূৰণ 10 পূৰণ 10 কেইটা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা 11টা। তো 11টা হলে 1 2 3 4 5 6 7 8 10ৰ পাৱাৰ 8 যদি আমি পূৰণ ইয়াতে কিমানটা থাকিব 10ৰ পাৱাৰ 3 তেতিয়াহ'লে 10ৰ পাৱাৰ 8ৰে আমি 10ৰ পাৱাৰ 11 কাটিলে কিমান থাকিব 3 থাকিব। এইটো কথা ইয়াতে কোৱা হৈছে। এতিয়া চোৱা এইটোতো হৈ গ'ল। এইটো মই এতিয়া মুছি দিওঁ। আমাৰ ইয়াতে কি হ'ব T 3ৰে যদি আমি 15 কাটিব লাগিলে 5 বাৰ যাব কিন্তু দশমিক আছে তো আগফালে দশমিকটো লাগি যাব। 3ৰে 5 বাৰ গ'ল। এতিয়া ওপৰত কি থাকিল 10ৰ পাৱাৰ 3 দশমিক 5 মানে দশমিক 5 থাকিলে পূৰণ 10ৰ পাৱাৰ 3 মানে 1000 5 1 গুণে 5 তিনিটা শূন্য আহিব এটাৰ পিছত দশমিক আছে মানে এইটো কাটা যাব 500 থাকিব। অলপ লং হয় মেথডটো। এইটো যদি কাটিলো এতিয়া টিৰ মান আমি কি পালো 0.5 পূৰণ ছেকেণ্ডটো থাকিল নহয় তেতিয়াহ'লে 10ৰ পাৱাৰ 3 মানে 1000। এতিয়া টিৰ মান পাম
5 মানে 5 1 গুণে 5 1 2 3টা তিনটা আছে কিন্তু এটাৰ আগত দশমিক আছে তো এটাৰ আগত আমি ইয়াতে দশমিক বহাই দিম মানে টিৰ মান কিমান পাম 500 সেকেন্ড আহিব মিটাৰ সেকেন্ড আছিলে তো মিটাৰ মিটাৰ কাটা গলে কি আহিব এটো সেকেন্ড এইখিনি অলপ দীঘলীয়া হল নেকি মানে অলপ দীঘলীয়া হ'ব লাগে তেতিয়াহে বুজি পাম আমি হয়নে হৈ গল দশমিকৰ পিছত এটা শূন্যটো নোহোৱা কৰি দিলো আমি তো অলপ তলত লৈ আহিলো তাৰপিছত ইয়াতে আহিল এতিয়া উদাহৰণ নম্বৰ 4 উদাহৰণ নম্বৰ 4 কি কৈছে কোনো এখন গাড়ীয়ে 30 সেকেন্ডত এক যায় এক কি যায় তেনেহলে গাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিব 1 কিলোমিটাৰ আছিলে এটো মিসপ্ৰিন্টিং আছে এটো কিলোমিটাৰ 1 কিলোমিটাৰ যায় তেনেহলে গাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিব ইয়াতে দূৰত্ব দিয়া আছে ডিসটেন্স 1 কিলোমিটাৰ আৰু তোমাক কি দিছে টাইম দিয়া আছে 30 সেকেন্ড এতিয়া আমাক কি লাগে স্পিড উলিয়াব লাগে সেকেন্ড মানে টাইম লৈছে কিমান লৈছে 30 সেকেন্ড 1 কিলোমিটাৰ যায় মানে ডিসটেন্স লৈছে 1 কিলোমিটাৰ আমাক s লাগে স্পিডটো কিমান হ'ব এতিয়া যদি আমি ইয়াতে চাও তেতিয়াহলে আমাক কি লাগে s না d ইকুয়ালস টু কি হয় st s লাগিলে d by t ইকুয়ালস টু s আহিব এটো ফৰ্মুলা আহিব ফৰ্মুলাটো মই তিনিটা ফৰ্মুলা ইয়াতে লিখি দিছো দূৰত্ব সমান কি হয় s স্পিড আৰু সময় ইমপ্লাইজ ইয়াতে দূৰত্ব ডিভাইডেড বাই যদি s হয় সমান টাইম হ'ব দিস ইমপ্লাইজ দূৰত্ব যদি ইয়াতে আহে তলত t আহিব ইকুয়ালস টু s হ'ব ইয়াতে এইখিনি হৈ গল তাৰপিছত এতিয়া তলত কৰো কি কৰিব লাগে s ৰ মান উলিয়াব লাগে s মানে কি আছিলে ওপৰত d দূৰত্ব বাই টাইম তেনেহলে ইয়াতে d ৰ মান কিমান দিয়া আছে d ৰ মান দিয়া আছে 1 কিলোমিটাৰ মানে 1000 মিটাৰ তলত টাইম কিমান দিয়া আছে 30 সেকেন্ড এই স্পিডটো কিমান হ'ব মিটাৰ পাৰ সেকেন্ডত আহিব মিটাৰ পাৰ সেকেন্ডত আহিলে 3 দি এটো কাট দিয়া 3 দি এটো হৰণ কৰা 3 দি এটো হৰণ কৰিলে 100 3 দি হৰণ কৰিলে কিমান হ'ব 3 3 গুণে 9 1 10 3 3 গুণে 9 আৰু 1 থাকিব তেতিয়াহলে কিমান হ'ব 33 সমস্ত 3 ভাগৰ 1 মিটাৰ পাৰ সেকেন্ড তো আহিব এই ধৰণে তেতিয়াহলে ইয়াতে আমি কি লিখিব পাৰো this implies s equals to 33 সমস্ত 3 ভাগৰ 1 মিটাৰ পাৰ সেকেন্ড তো হ'ব স্পিড ঠিক আছে ইয়াতে এইখিনি হৈ গল মই ইয়াতে মানে মুছি দিলো আৰু তো এই উদাহৰণখিনি আছিল ইয়াতে ভিডিঅ'ত আমি অন্য এটা ভিডিঅ'ত আৰু বাকিখিনি আলোচনা কৰিম বাৰু আজিলৈ ইমানতে সামৰণি মাৰিছো